ভেৰগাঁৱত জীৱন্ত গছত বিদ্যুৎ সংযোগ বিদ্যুৎ বিভাগৰ যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা কাণ খৰ নাই বিয়াগুম বিদ্যুৎ বিভাগৰ উন্নয়নৰ ফাটাঢল বুজোৱা ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থা দিনৰ 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাইজে দিনৰ 3-4 ঘণ্টাহে বিদ্যুৎ পাবলৈ সক্ষম হৈছে ইপিনে বিদ্যুৎৰ আকাশলংঘী বিলে মাধমাৰ ফুটাইছে গ্ৰাহকক চৰকাৰে দৈনিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি গৈছে ঠিকেই কিন্তু আজিলৈ বিদ্যুৎ যোগানৰ সুব্যৱস্থা কৰিব নোৱাৰিলে বহু ঠাইত বিদ্যুৎৰ পকী খুঁটাৰ অভাৱত জীৱন্ত গছ বাঁহৰ খুঁটাৰেই বিদ্যুৎ সংযোগ কৰিবলগীয়া হৈছে এনে বিপদসংকুল বিদ্যুৎ সংযোগ কৰি বহু সময়ত বিপদ সংঘটিত কৰি আহিছে ইয়াৰ পিছতো কাণসাৰ নাই বিয়াগুম বিদ্যুৎ বিভাগৰ এই দৃশ্য ওদালগুৰি জিলাৰ ডিমাকুছিৰ সমীপৱৰ্তী শুক্লাই সমবায় বস্তি নালাপাৰা পথৰ দাঁতিত 2 নম্বৰ বৰঙাজুলি সমবায় বস্তিত আজিও এনেদৰে বাঁহ আৰু জীৱন্ত গছেৰে বিপদজনকভাৱে বিদ্যুৎ সংযোগ ৰছীৰে ওলমাই থোৱা দেখা গৈছে উপসংমণ্ডলৰ অন্তৰ্গত 2 নং বৰঙাজুলি সমবায় বস্তিত আজি আমি দেখিবলৈ পাইছোঁ বহুদিন ধৰি যি বিদ্যুতৰ যিটো নেকি ব্যৱস্থা আজি চৰকাৰে বাৰংবাৰ কৈ আহিছে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে আজি তেখেতসকলে বিদ্যুৎ বিভাগটো বহুত উন্নত বুলি কয় কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এই 2 নম্বৰ বৰঙাজুলি এই সমবায় বস্তিত মানে বিদ্যুৎ পৰিবাহী তাৰ তেখেতসকলে সংযোগ কৰিছে জীৱন্ত গছত এই জীৱন্ত গছত সংযোগ কৰাৰ ফলত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তেখেতসকলৰ আচলতে কাণ্ড জ্ঞান নাই বিদ্যুৎ বিভাগৰ যাৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পালোঁ আজি কেইবাদিনো আমি দেখিবলৈ পাইছোঁ যে জীৱন্ত গছত তেখেতসকলে আজি বিদ্যুৎ সংযোগ কৰি আজি তেখেতসকলে এই অঞ্চলত বিদ্যুৎ যোগান ধৰি আছে দুৰ্ভাগ্যজনক কথা আজি আপোনালোকে দেখিবলৈ পাইছে বিদ্যুৎ পৰিবাহী তাৰক তেখেতসকলে ৰছীৰে বান্ধি আচলতে এই জীৱন্ত গছত তেখেতসকলে মানে বান্ধি ৰাখিছে গতিকে এই যি ৰছীডাল যদি ছিগে কেতিয়াবা হয়তো মানুহ যিহেতুকে অহা যোৱা কৰে মানুহৰ ওপৰত পৰি হয়তো কেতিয়াবা বিদ্যুৎ স্পৃষ্ট হৈ মানুহ হয়তো মৰিব কাৰণে কিন্তু সম্ভাৱনা আছে দুৰ্ভাগ্যজনক কথা যিটো সময়ত নেকি মোদী চৰকাৰে যিহেতুকে ডিজিটেল ইণ্ডিয়াৰ কথা কয় সেই সময়ত আমি দেখিবলৈ পাইছোঁ বিদ্যুৎ সংযোগৰ যিটো ব্যৱস্থা আজিলৈ কিন্তু উন্নত নহ'ল বৰ দুৰ্ভাগ্যজনক কথা আজি যিহেতুকে তেখেতসকলে কয় যে ঘৰে ঘৰে যিহেতুকে বিদ্যুৎৰ ব্যৱস্থা যিহেতুকে কৰিছে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে সেই সময়ত আজি এই 2 নং বৰঙাজুলি সমবায় বস্তিত এতিয়াও কিন্তু জীৱন্ত গছত তেখেতসকলে বিদ্যুৎ বিভাগে আজি জীৱন্ত গছত তেখেতসকলে বিদ্যুৎৰ মানে সংযোগ তেখেতসকলে কৰিছে বৰ দুৰ্ভাগ্যজনক কথা ইয়াৰ ফলত অঞ্চলটোত যিকোনো সময়তে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখা গৈছে আনহাতে ডিমাকুছিৰ বগৰীতলতো আৰু চামৰাং নেউলিতো একেই পৰিৱেশ জীৱন্ত গছ বাঁহৰ খুঁটাত বছৰ বছৰ ধৰি চলি আছে এই ধৰণৰ বিদ্যুৎ সংযোগ উল্লেখযোগ্য যে ভেৰগাঁৱৰ বগৰীতল নালাপাৰা বৰঙাজুলি ৰজাগড় চামৰাং নেউলি আদি অঞ্চল বন্যহস্তীৰ মুক্ত বিচৰণস্থলী সেয়েহে এনেধৰণৰ সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি যিকোনো মুহূৰ্ততে বন্যপ্ৰাণী আৰু মানুহৰো মৃত্যু হ'ব পাৰে ইপিনে চৰকাৰে গাঁৱে ভূৱে স্মাৰ্ট মিটাৰ সংযোগৰ কথা কৈ আহিছে যদিও আনহাতে আজিলৈকে সুচল বিদ্যুৎ সংযোগ দিব পৰা নাই গ্ৰাহকক অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ এয়া নমুনা আমি সঁচাকৈ ক'ব বিচাৰিছোঁ যে টংলা উপসংমণ্ডলৰ অন্তৰ্গত এই 2 নং বৰঙাজুলিৰ সমবায় বস্তিৰ যি বিদ্যুৎ বিভাগৰ নাভূত নাচুত ঘটনা এটা আশংকাৰ আশংকাৰ সৃষ্টি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে এই অঞ্চলটোত যিহেতুকে বিদ্যুৎ বিভাগে এটা ভেঙুচালি কৰিছে যে তেওঁলোকে জীয়া গছত তেওঁলোকে বিদ্যুৎ সংযোগ কৰি এই গয়াবাসীক কিন্তু আভুৱা ভাৰিব বিচাৰিছে যিকোনো সময়তে এই গাঁৱলৈ এক বিপদ অহাৰ এটা শংকা আছে যিহেতু এই অঞ্চলটোৰ ওচৰতে লাগি আছে আমাৰ বৰনদী অভয়াৰণ্য ইয়াৰ এই অঞ্চলটো এটা হাতী কৰিডৰ এলিফেণ্ট কৰিডৰ এৰিয়া বুলি ক'লেও ভুল নহয় গতিকে যিকোনো সময়ত হাতী এইফালে পাৰ হ'লে কিন্তু যদি এই এটা নমুনা এটা দিছে তেওঁলোকে কৰিছে কি গছত তেওঁলোকে বান্ধিছে ৰছীৰে বান্ধিছে আৰু সেই তাৰটো তেওঁলোকে গছত সংযোগ কৰিছে গতিকে ইয়াত শ্বৰ্ট চাৰ্কিট হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি টংলা উপসংমণ্ডলৰ অন্তৰ্গত ইয়াত জড়িত বিষয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে অতি সোনকালে যদি আপোনালোকে এই খুঁটাসমূহৰ পৰা এই বিদ্যুৎ সংযোগ যদি আপোনালোকে আঁতৰাই নিদিয়ে নতুবা আপোনালোকে যদি এই পোষ্টসমূহ যদি আপোনালোকে পকী পোষ্টসমূহ যদি আপোনালোকে নিৰ্মাণ কৰি আপোনালোকে যদি সংযোগ নকৰে কিন্তু ইয়াৰ পৰিণতি যে ভয়ংকৰ হ'ব সেইটো কিন্তু আমি ডাঠিয়ে আমি ক'ব পাৰিম আমি ছাত্ৰ সংগঠন হিচাপে আমি এইফালে আহিছিলোঁ আজি প্ৰত্যক্ষ কৰিছোঁ এইটো এটা যি সময়ত নেকি মোদী চৰকাৰে বিভিন্ন উন্নয়নৰ কথা কয়
কোটি কোটি টকাৰ যি বিদ্যুৎ বিভাগত যি কোটি কোটি টকাৰ যি আঁচনি লয় এই আঁচনিসমূহ কি ফুপুলা নেকি? সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে টংলা উপসংমণ্ডলৰ বিষয়াসকলক আমি অতি শীঘ্ৰেই এই যিটো নেকি তেখেতসকলে বিদ্যুৎ সংযোগ কৰিছে জীৱন্ত গছত অতি শীঘ্ৰে তেখেতসকলে আহক, আহি মেলি তেখেতসকলে এই মানে ঠাইডোখৰ পৰিভ্ৰমণ কৰি তেখেতসকলে অনতি বিলম্বে যাতে পকী পুষ্ট যাতে ব্যৱস্থা কৰি যাতে ৰাইজক কিছু সকাহ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।